ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ ভাষা পেপাৰখনৰ মধ্য ভাৰতীয় আৰ্য ভাষা কেইটা স্তৰত ভাগ কৰিব পাৰি এইকেইটাৰ আলোচনা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো হ'ল মধ্য ভাৰতীয় আৰ্য ভাষা কেইটা স্তৰত ভাগ কৰিব পাৰি? এইসমূহৰ এক আলোচনা আগবঢ়োৱা। উত্তৰটি হ'ল খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ১০ম শতাব্দী পৰ্যন্ত ১৫০০ৰো অধিক কাল পৰিব্যাপ্ত মধ্য ভাৰতীয় আৰ্য বা প্ৰাকৃত ভাষাৰ এই সুদীৰ্ঘ যুগটো বিভিন্ন ভাষাগত পৰিৱৰ্তন আৰু নানান ধৰ্মী সাহিত্য সৃষ্টিৰে অগ্ৰগতিৰ পথত আগবাঢ়ি ক্ৰম পৰিণতি লাভ কৰিছিল। প্ৰধানতঃ ভাষাগত পৰিৱৰ্তন লক্ষ্য কৰি এই যুগৰ ইতিহাসক তিনিটা স্তৰত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে আদি স্তৰ বা প্ৰাচীন প্ৰাকৃত, খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ১ম শতাব্দী পৰ্যন্ত। দ্বিতীয়তে মধ্য স্তৰ বা মধ্য প্ৰাকৃত, খ্ৰীষ্টাব্দ ১ম শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ৬ষ্ঠ শতাব্দী পৰ্যন্ত। তৃতীয়তে অন্ত স্তৰ বা অন্ত প্ৰাকৃত, খ্ৰীষ্টাব্দ ৬ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ১০ম শতাব্দী পৰ্যন্ত। বিভিন্ন স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন আৰু ভাষাগত বৈশিষ্ট্য। প্ৰথমটো আদি স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ১ম শতাব্দী পৰ্যন্ত ব্যাপক আদি স্তৰৰ নিদৰ্শনসমূহ পোৱা যায়। কটো হৈছে সম্ৰাট অশোকৰ বিভিন্ন শিলালিপি আৰু স্তম্ভলিপিৰ মাজত খ্ৰীষ্টপূৰ্ব ৩য় শতাব্দী। মধ্য ভাৰতৰ যোগীমাৰা গুহাৰ শিলালিপিৰ মাজত খ্ৰীষ্টপূৰ্ব ২য় শতাব্দী। উৰিষ্যাৰ হাথীগুম্ফা গুহাত খোদিত শিলালিপিৰ মাজত খ্ৰীষ্টপূৰ্ব ১ম শতাব্দী। গোৱালিয়ৰৰ বেজ নগৰৰ গৰুড় স্তম্ভলিপিৰ মাজত খ্ৰীষ্টপূৰ্ব ২য় শতাব্দী আৰু খ্ৰীষ্টপূৰ্ব শতাব্দী অন্যান্য প্ৰত্নলিপিৰ মাজত। দ্বিতীয়তে বৌদ্ধ হীনযানৰ সম্প্ৰদায়ৰ পালি ভাষাৰ মাজত খ্ৰীষ্টপূৰ্ব ৩য় শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ১ম শতাব্দী। গ-টো হৈছে বৌদ্ধ মহাযান সম্প্ৰদায়ৰ মিশ্ৰ প্ৰাকৃত বা বৌদ্ধ সংস্কৃতিৰ ভাষাৰ মাজত খ্ৰীষ্টপূৰ্ব ২য় শতাব্দীৰ পৰা খ্ৰীষ্টীয় ১ম শতাব্দী। ২ নম্বৰ স্তৰটো হৈছে ক্ৰান্তি স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন। খ্ৰীষ্টপূৰ্ব ১ম শতাব্দীৰ পৰা খ্ৰীষ্টীয় ৩য় শতাব্দী পৰ্যন্ত ক্ৰান্তি স্তৰ বুলি বিবেচনা কৰা স্তৰৰ প্ৰাকৃতৰ প্ৰধান নিদৰ্শন পোৱা যায়। প্ৰথমটো হৈছে মধ্য এছিয়াৰ খোটান অঞ্চলৰ পোৱা খৰস্তি লিপি লিখিত সৌটানী ধৰ্মপদৰ মাজত খ্ৰীষ্টপূৰ্ব ১ম শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ১ম শতাব্দী। দ্বিতীয়তে মধ্য এছিয়াৰ প্ৰাচীন চান ৰাজ্যৰ নিয়া নামৰ ঠাই প্ৰাপ্ত খৰস্তি লিপিৰ লিখিত বিভিন্ন দলিল পত্ৰৰ ভাষা নিয়া প্ৰাকৃতৰ মাজত খ্ৰীষ্টাব্দ ৩য় শতাব্দী। ভাৰতৰ বাহিৰত পোৱা প্ৰাকৃতৰ এই নিদৰ্শনসমূহক বৰ্হী ভাৰতীয় প্ৰাকৃত বুলি কোৱা হয়। আনহাতে ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চল বা প্ৰাচীন গান্ধাৰ ৰাজ্যত প্ৰচলিত কথ্য প্ৰাকৃতৰ লগত ইয়াৰ ভাষাৰ সাদৃশ্য থকাৰ কাৰণে গান্ধাৰী প্ৰাকৃত বুলিও অভিহিত কৰা হয়। তৃতীয়টো হৈছে মধ্য স্তৰৰ প্ৰাকৃতৰ নিদৰ্শন। খ্ৰীষ্টাব্দ ১ম শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ ৬ষ্ঠ শতাব্দীলৈকে ব্যাপ্ত মধ্য স্তৰৰ প্ৰাকৃতৰ নিদৰ্শনসমূহ পোৱা যায়। প্ৰথমটো হৈছে অশ্বঘোষৰ প্ৰাচীন সংস্কৃত নাটত শাৰীপুত্ৰ প্ৰকৰণৰ প্ৰাকৃতাংশ খ্ৰীষ্টাব্দ ১ম শতাব্দী। খ-টো হৈছে ভাৰতৰ নাট্য শাস্ত্ৰত উল্লেখিত ধ্ৰুৱা গীতসমূহৰ মাজত খ্ৰীষ্টাব্দ ১ম শতাব্দী। গ-টো হৈছে ভাস কালিদাসৰ পৰা পৰৱৰ্তী সংস্কৃত নাট্যকাৰসকলৰ নাটকত ব্যৱহৃত প্ৰাকৃতাংশৰ মাজত। ঘ-টো হৈছে অৰ্ধ-মাগধীত ৰচিত বিবিধ জৈন ধৰ্মশাস্ত্ৰসমূহত। ঙ-টো হৈছে মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত বিবিধ কাব্য আৰু কবিতাৰ মাজত। সৌৰসেনী মাগধী আৰু পৈশাচী অন্যতম প্ৰধান সাহিত্যিক প্ৰাকৃত আছিল যদিও বিশুদ্ধ সৌৰসেনী বা বিশুদ্ধ মাগধীত ৰচনা কৰা কোনো পূৰ্ণাংগ সাহিত্যক
নিদৰ্শন পোৱা নাযায়। এনেদৰে বৈয়াকৰণসকলৰ উক্তি আৰু উদ্ধৃত বাহিৰে পৈশাচীৰো কোনো সাহিত্যিক নিদৰ্শন পোৱা নাযায়। তথাপিতো বিভিন্ন স্থানত বিক্ষিপ্তভাৱে এইকেইটাৰ নিদৰ্শন পোৱা যায় কাৰণে এইকেইটাকো সাহিত্যিক প্ৰাকৃতৰ ভিতৰুৱা বুলি গণ্য কৰা হয়। ৪ নম্বৰটো হৈছে অন্তঃস্তৰৰ প্ৰাকৃতৰ নিদৰ্শন। খ্ৰীষ্টাব্দ ৬ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টাব্দ ১০ম শতাব্দী পৰ্যন্ত ব্যাপক অন্তঃস্তৰৰ নিদৰ্শন পোৱা যায়। প্ৰথমটো হৈছে জৈনসকলৰ পৃষ্ঠপোষকতাত সৃষ্টি হোৱা বিপুল অপভ্ৰংশ সাহিত্যৰ মাজত। টো হৈছে জৈন, শৈৱ, নাথ আৰু বৌদ্ধ সহযানী বজ্ৰযানীসকলে অবৈধ বা অৰ্বাচীন অপভ্ৰংশত ৰচনা কৰা বিবিধ ধৰ্মীয় গীত-পদ আৰু অন্যান্য কবিসকলে ৰচনা কৰা ধৰ্মীয় আদৰ্শ বহিৰ্ভূত নানান কাব্যৰ মাজত। এনেদৰে স্তৰ বিভাজন কৰি প্ৰাকৃত ভাষাক আলোচনা কৰাৰ মূলতে হৈছে কালক্ৰমিক ভাষিক বিৱৰ্তন। তুলনামূলক বিচাৰ-বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰথম স্তৰত কিছুমান ধ্বনিগত পৰিৱৰ্তন বা ৰূপগত সৰলতা স্পষ্ট হৈ উঠা নাছিল। দ্বিতীয়বিধ লক্ষণযুক্ত আছিল, অৰ্থাৎ প্ৰাচীন অস্তিত্বও ৰক্ষিত হৈছিল আৰু আনহাতে পৰিৱৰ্তনমুখী পথতো আগবাঢ়িছিল। এই ত্ৰিবিধ লক্ষণ দ্বিতীয় বা মধ্যস্তৰত প্ৰায়ে নাইকিয়া হৈ পৰিৱৰ্তন একেধৰ্মী পথত সৰল ৰৈখিক গতিত আগবাঢ়িছিল। অন্তঃস্তৰটো নতুন নতুন উপাদানৰ সহযোগ সাধনেৰে অধিকতৰ সৰলপথগামী হৈ উঠিছিল। অৱশ্যে পৰৱৰ্তী স্তৰৰ নিয়মিত পৰিৱৰ্তনৰ গতিধাৰাৰ সূত্ৰপাত প্ৰথম স্তৰতে সূচনা হৈছিল। ধন্যবাদ।